2000 চনত যতীন বৰাই অভিনয় কৰা ছবি হিয়া দিয়া নিয়া চুপ দুপহি তাৰ পাছত উভতি চাবলগীয়া হোৱা নাই নায়ক ছবিৰ সেই নায়ক যতীন বৰাই ছবি জগতৰ লগতে মঞ্চ জগতত দপদপাই থকা এইজন সুদক্ষ অভিনেতাৰ আজি উপজা দিন গীতানগৰৰ ভাগীৰথী এপাৰ্টমেণ্টৰ নিজা বাসগৃহত পৰিয়ালৰ লোকৰ সৈতে অভিনেতাগৰাকীয়ে উদযাপন কৰিলে তেওঁৰ জন্মদিন বসন্ত গৰকা এইজন অভিনেতাই মনত পঢ়ি ৰাখিছে বহুতো সপোন পৰিকল্পনা অসমবাসীৰ কাৰণে কাম কৰাৰ দুৰ্বাৰ হেপাহ আছে এইগৰাকী অভিনেতাৰ জন্মদিনৰ দিনা সংবাদ মাধ্যমৰ আগত খুলি ক'লে অনাগত সময়ৰ তেওঁৰ বহু পৰিকল্পনাৰ কথা বহু দিনা এটা সপোন আছিল মই এখন ছবি প্ৰযোজনা তাৰমানে মই যিখিনি মোৰ অভিনয় কৰি যিখিনি মোৰ সাঁচতীয়া ধন আছে কৃত্ৰিম যিখিনি অকৃত্ৰিম মৰম অসমৰ ৰাইজে দিলে যতীন বৰা হোৱাৰ ক্ষেত্ৰত মোৰ এটা সপোন আছে যে অসমীয়া ছবি এখন পৰিচালনা প্ৰযোজনা কৰি ৰত্নাকৰ য'ত অভিজিত ভট্টাচাৰ্য কনচেপ্টটো মোৰ অভিজিত ভট্টাচাৰ্যই চিত্ৰনাট্য সংলাপ সকলো লিখিছে কাহিনী লিখিছে আৰু নামটোৰ ক্ষেত্ৰত মই মুনীন বৰুৱা ভাইমন দাই খুব এপ্ৰিচিয়েট কৰি গৈছে ৰত্নাকৰ মানে মোৰ কাম কৰাৰ স্পৃহাটো মনৰ কাম কৰাৰ ধাউতিটো মোৰ বাঢ়ি গৈ আছে মই আপোনালোকৰ জৰিয়তে যতীনক পুনৰবাৰ জন্মদিনৰ বহুত শুভকামনা জনাইছোঁ মই আজি আমাৰ বিয়া হোৱা 15 বছৰে হ'ল 15 বছৰ যতীনৰ লগত যিমানখিনি পাৰোঁ সহায় কৰিবলৈ তেখেতক সহযোগ কৰিবলৈ চেষ্টা কৰি আহিছোঁ অভিনেতাজনৰ উপজা দিনত প্ৰাগ নিউজেও জনাইছে আন্তৰিক শুভেচ্ছা অভিনয় জগতৰ লগতে নিজৰ কৰ্মক্ষেত্ৰত এনেকৈ জিলিকি থাকক যতীন বৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাণাৰ সহযোগত পল্লৱী বৰা প্ৰাগ নিউজ